নিশ্চয় আপোনালোকে ভিডিঅ'টো মনত কৰিব। এতিয়া মাৰ্চ মাহৰ আজি 12 তাৰিখ, 14-15 তাৰিখে বহাগ বিহু আছে। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে আমি এনেকুৱা এটা পৰিৱেশ বনাম যে আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক বিহুত কাপোৰ কিনি দিব। আৰু এতিয়া চৰকাৰী পঞ্জীভূত নিবনুৱা অসমত আছে 36,46,000। মই একেবাৰে ফিগাৰটো দিয়া নাই। আৰু তেখেতে কৈছে যে 1,19,000 যোৱা 9 বছৰ চাকৰি দিছে। এই বাজেটত ক'ৰবাত এই বাকী 35 লাখ ল'ৰা ছোৱালীয়ে বহাগ বিহুত মাক বাপেকক সূতা কম্বল কাপোৰ কিনি দিয়াৰ কিবা অৱকাশ আছে নেকি? নে 2500 টকাটো যে দিব বিচাৰিছে সেইটোতো অক্টোবৰ মাহৰ পৰা দিব। অৰ্থাৎ 2026 চনৰ ইলেকশ্যনৰ আগে আগে সেই 2500 টকাটোৱে তাৰমানে সূতা কম্বল আঁঠুৱা চাউল কিনিব লাগিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰকৃত অৰ্থত যি দুটা শব্দ তেওঁ খুব বেছিকৈ ব্যৱহাৰ কৰি আহিছে, এটা হৈছে বিকশিত অসম। বিকশিত অসমে এই বছৰ 36,185 কোটি টকা ধাৰ ল'ব এই বছৰ। আৰু এই 25-26 বছৰত বিকশিত অসমে 11,687 টকা সুদ দিব লাগিব। পৰিমাণ হ'বগৈ 2,08,359 কোটি টকা। আৰু বছৰি বিকশিত অসমে সুদ ভৰিব 11,687 কোটি টকা। আৰু তেখেতে কি কয়, আত্মনিৰ্ভৰ অসম, অৰ্থাৎ অসম স্বাৱলম্বী হ'ব, অসম আত্মনিৰ্ভৰশীল হ'ব। আৰু বাজেটত কৈছে আত্মনিৰ্ভৰ আৰু স্বাৱলম্বী অসমত কৈছে ইয়াত খাদ্য সুৰক্ষা নিশ্চিত, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন। হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰ অসমত 60% নগৰীয়া লোকৰ চাউল কিনিবলৈ পইচা নাই, 84% গাঁৱলীয়া লোকৰ চাউল কিনিবলৈ পইচা নাই। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অসমৰ 3,53,00,000 মানুহৰ ভিতৰত 2,45,00,000 মানুহ এতিয়া ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য খাই পেলাই জীৱন নিৰ্বাহ কৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কয় যে এখন আত্মনিৰ্ভৰ অসম, এখন বিকশিত অসম। আপুনি অজন্তা নেওগ ডাঙৰীয়ানীৰ বিভিন্ন শ্লোক, বেদৰ বাক্য, শাস্ত্ৰ, বাজেটৰ উদ্দেশ্য সেইটো নহয়, আমি বেয়া নাপাওঁ শ্লোকডাল। বাজেটৰ উদ্দেশ্য হৈছে যে এই বছৰটো চৰকাৰখনে বিত্তীয়ভাৱে ৰাজ্যখনক কেনেকৈ পৰিচালনা কৰিব তাৰ খুঁটি নাটি মাৰি এটা হিচাপ দিব লাগে। এতিয়া আপুনি যদি চাই, আটাইতকৈ অসমৰ অৰ্থনীতিৰ যিটো মূল ব্যৱস্থা সেইটো হৈছে কৃষি নিৰ্ভৰ। এতিয়া কৃষি খণ্ডত অসম চৰকাৰৰ বৰ্তমান বাজেটত 7% পুঁজি আগতকৈ কমাই দিয়া হৈছে। 2015-16 বৰ্ষত আমাৰ যিটো ঘৰুৱা উৎপাদনৰ হাৰ আছিলে, 2015-16 যেতিয়া আমাৰ চৰকাৰ আছিলে তেতিয়া 17% আছিল। এতিয়া 24-25ত সেইটো কমি আহি পেলাই হৈ গ'ল 13%। আৰু সেইকাৰণে আত্মনিৰ্ভৰ অসম আৰু বিকশিত অসমৰ কথা তেওঁ মুখত বাৰে বাৰে ওলাই থাকে। ঘৰুৱা উৎপাদন কংগ্ৰেছৰ দিনত 70%ৰ পৰা আহি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমান সময়ত 13% পালে। আৰু তেখেতে আমাক কৈ আছে যে ভাৰতবৰ্ষৰ ভিতৰত অসম 5খন শীৰ্ষ টপ ডেভেলপিং ৰাজ্যৰ মাজলৈ আহিব। গতিকে বন্ধুসকল, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।